নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী বিধায়ক ধিং সমষ্টিৰ বিধায়ক আৰু নতুনকে এমপি খেলিলে গৈ তেখেত আমাৰ লগত উপস্থিত আছে স্বাগতম জনাইছো আপোনাক মোৰ চেনেললৈ এতিয়া আপুনি যে নতুন মানে লাষ্ট এমপি ইলেকশনত অংশগ্ৰহণ কৰিছিল তাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল এইবাৰ যেটো লোকসভা নিৰ্বাচন অসমত গ'ল আমাৰ নগাঁও লোকসভা সমষ্টিটো দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আছিল 26 এপ্ৰিল তাৰিখে ভোট গ্ৰহণ হৈ গ'ল আৰু এইবাৰ আমি নগাঁও লোকসভা সমষ্টিত এটা আমাৰ ইস্যু আছিল যে নগাঁও ইয়াৰ পূৰ্বে নগাঁও আৰু কলিয়াবৰ দুটা লোকসভা সমষ্টিত নগাঁও জিলাখন বিভক্ত আছিল আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে কলিয়াবৰ সমষ্টিৰ পৰা সামগুৰি ৰূপহী ঢিং বটদ্ৰবাই সমষ্টিবিলাক কাটি আনি নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হ'ল আৰু নগাঁও লোকসভা সমষ্টিত এইবাৰ যেটো ভোটাৰৰ জনগাঁথনি পৰিৱৰ্তন হ'ল পূৰ্বে নগাঁও লোকসভা সমষ্টিত 34% মুছলিম আছিল এইবাৰ 64% মুছলমান ভোটাৰ হ'ল আৰু সেই কাৰণে তাত এইবাৰ এটা ৰাইজৰ এটা আবেগ আছিল যে ইয়াত যি সম্প্ৰদায়ৰ ভোটাৰ আটাইতকৈ বেছি সেই সম্প্ৰদায়ৰ পৰা এগৰাকী সাংসদ নিৰ্বাচিত কৰিব লাগে ৰাইজৰ মাজত এটা যথেষ্ট আমি আবেগ দেখা পাইছিলো আৰু মই এই ইউডিএফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু ইতিমধ্যে ভোট গ্ৰহণ সমাপ্ত হৈ গ'ল 4 তাৰিখে কাউন্টিং হ'ব বাকিখিনি ইভিএমত বন্দী আছে আমি 4 তাৰিখে আৰু গম পাম যে আমি সফল হ'ব পাৰো নে নোৱাৰো বিধায়কৰ পিছত যেটো এমপি হোৱাৰ যিমানখিনি জাৰ্নি হেতু জাৰ্নিটো কিমান ষ্ট্ৰাগল কৰিব লাগিছে আসলতে মই নিজে এমপি হোৱাৰ কাৰণে খুব বেছি আশাবাদী নাছিলো কাৰণ মই একেৰাহে 3বাৰ লৈ মই অসম বিধানসভাত বিধায়ক হৈ আছো আৰু ঢিং সমষ্টিৰ ৰাইজে স্বাধীনতাৰ পিছত এজন বিধায়কক ক্ৰমাগত দুবাৰ বিধায়ক বনোৱা নাই আৰু প্ৰথমবাৰৰ কাৰণে মুকেই ঢিং সমষ্টিৰ ৰাইজে ক্ৰমাগত দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ বিধায়ক নিৰ্বাচিত কৰিছে আৰু অসম বিধানসভাৰ মজিয়াত মই যিমান পাৰো ৰাইজৰ কাৰণে আৰু লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে মই মাত মাতি আহিছো আৰু মই অসম বিধানসভাতে থাকাটো মোৰ কাৰণে বেছি ভাল আৰু সুবিধাজনক তথাপিও যেহেতু নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 8টা বিধানসভা সমষ্টি সামগুৰি ৰূপহী ঢিং লাহৰিঘাট তাৰ পিছত জাগিৰোড মৰিগাঁও ৰহা আৰু নগাঁও সদৰ এই 8টা সমষ্টিৰ ৰাইজে এইবাৰ তীব্ৰ তেওঁলোকৰ এটা দাবী আছিল যে মই কেণ্ডিডেট হ'ব লাগে শেষত আমাৰ দলে মোক টিকেট দিলে মই বাধ্য হলো নিৰ্বাচন খেলিবলৈ নহলে মই এমপি হোৱাৰ খুব নিজৰ মোৰ ইচ্ছাও নাছিল যে নহওক এতিয়া মই অসম বিধানসভাত যেনেকৈ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে কথা কৈ যাওঁ মই যদি সাংসদ নিৰ্বাচিত হ'ব পাৰো মই দিল্লীৰ পাৰ্লিয়ামেণ্টত এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে মই মাত মাতি যাম বুলি আশাবাদী কথাটো মানে এটো যে আপোনাৰ নিজৰ ইচ্ছা মতে আপুনি সংসদত যোৱা নাই আপুনি আপোনাৰ যিখিনি সমষ্টিৰ যিমানখিনি মানুহে আপোনাক উৎসাহ দিছে সেই সমষ্টিৰ মানুহৰ কাৰণে আপুনি সংসদত যোগদান কৰিছে হয় মানে ৰাইজৰ দাবীৰ কাৰণেই আমাৰ দলেও শেষত মই প্ৰথমে দলত মই অস্বীকাৰ কৰিছিলো যে মই কেণ্ডিডেট নহও বেলেগ কাৰোবাক দিব লাগে কিন্তু শেষত জনসাধাৰণৰ মতামতৰ ওপৰত আমাৰ দলে সিদ্ধান্ত ল'লে আৰু মই কেণ্ডিডেট হ'ব লগা হ'ল বাকিখিনি অৱশ্যে এটা কথা নিৰ্বাচন যদিও পাৰ হৈ গ'ল নিৰ্বাচন কেৱল প্ৰাৰ্থীৰ জনপ্ৰিয়তা বা তেওঁৰ বিগত দিনৰ কাম কাজ বা উপযুক্ততা চাই ৰাইজে ভোট নিদিয়ে ইয়াত বহুত টকা পইচাৰ খেলো থাকে ধন বল বাহুবল বহুত কথাই ফেক্টৰ হয় সেইফালৰ পৰা আমাৰ প্ৰচাৰটো অলপ দুৰ্বল আছিল কাৰণ আমাৰ যেহেতু ইমান টকা পইচা নাই গতিকে আমি ৰাইজৰ ওচৰত গৈ আমাৰ যেটো আপিল এটা আমি ৰাইজক জনাইছিলো আৰু ৰাইজে সহাৰি জনাইছিল কিন্তু মোৰ বিৰুদ্ধে বাকি দুজন প্ৰাৰ্থী বিশেষকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰা তেওঁলোকে ইয়াত কোটি কোটি টকা ঢালি দিছে টকা পইচাৰে বহুত মানে তেওঁলোকৰ যিবিলাক নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় বা জনসভা ৰাইজৰ ৰেলী টেলিত বহুত বেছি তেওঁলোকে কোটি কোটি টকা খৰচ কৰিছে সেই গতিকে বহুত মানুহ আছে তেওঁলোকে টকাৰ পিছতো দৌৰে গতিকে গৈ থৈ আমি তেওঁলোকৰ নিচিনা গৰম নিৰ্বাচন খেলিব নোৱাৰিলো কাৰণ তেওঁলোকৰ নিচিনা টকা পইচা আমাৰ নাই শেষত বহুত ৰাইজে কিন্তু টকা পইচাৰ কাৰণে তাতো গৈ দৌৰিছে শেষত গৈ ভোট কোনে কাক কিমান দিছে কি এইবিলাক এতিয়া আমি ক'ব পৰা নাই 4 তাৰিখে কি হ'ব আপোনাৰ যেহেতু এগৰাকী লয়াৰ ভাবিছিল নেকি যে মই লত মানে কোৰ্টত প্ৰেক্টিছ কৰিম বুলি মইতো তেতিয়া টিচাৰ আছিলো মই চৰকাৰী চাকৰি আছিল মই 18 বছৰ চাকৰি কৰিলো আৰু 9 বছৰ মই স্কুলত শিক্ষকতা কৰাৰ পিছত মই আকৌ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত
ৰিসোৰ্স টিচাৰ হিচাপে নগাঁও ডিস্ট্ৰিক্টৰ কোৰ টিমৰ মেম্বাৰ আছিলো টিচাৰ সকলৰ ট্ৰেইনিং কৰা স্কুল ভিজিট কৰা সাপোৰ্ট ভিজিট দিয়া একাডেমিক সাপোৰ্ট এইবিলাক কামবিলাক মই নগাঁও জিলাৰ বিভিন্ন এলেকাত ঘূৰি ঘূৰি কৰিব লগা হৈছিল গতিকে মই যেহেতু তাৰ পিছত মই মাস্টাৰ ডিগ্ৰী ললো চাকৰি কৰি কৰি আকৌ বিএড কৰিলো তাৰ পিছত আকৌ মই এলএলবি টো কৰিলো কিন্তু মই যেহেতু চাকৰি আছিল মইতো বিধায়ক নহলে মইতো হয়তো চাকৰি কৰি থাকিলো হয় তাৰ পিছত চাকৰি ৰিজাইন দি মই আহি পেলাই পলিটিক্সত জয়েন কৰিলো পলিটিক্সত নাহিলে হয়তো মই এতিয়াও স্কুলতে চাকৰি কৰি থাকিলো হয় আপুনি এলএলবি মানে কিমান পাস কৰিছে মই 2000 সনত এডমিশন লৈছিলো 2001 2 3 তেতিয়া 3 ইয়ার্স কোর্সত মই পঢ়িছিলো মানে ইয়াৰ সিস্টেম আছিল আৰু মই 2000 সনত বিএড কৰিলো তাৰ পিছত এলএলবি এডমিশন ললো আৰু তাৰ পিছত মই পলিটিক্সত ডিৰেক্ট সোমাই গলো কাৰণ আৰু বাকি লিখা পঢ়াও মই শেষ কৰিব নোৱাৰিলো আৰু বাকি অন্যান্য মোৰ প্ৰফেশনাল অন্য একো প্ৰফেশনত মোৰ হাত দিয়া নহল মই পলিটিক্সত আহি সাংঘাতিকভাৱে ব্যস্ত হৈ পৰিলো কিন্তু আপুনি যেহেতু টিচাৰ আছিলে তো টিচাৰৰ লগত আৰু ৰাজনীতিৰ লগত বহুতখিনি ডিফাৰেন্স হয় কিন্তু আপুনি ডাইৰেক্ট কেনেকৈ পলিটিক্সত সোমালে আসলতে মই যেতিয়া এআইডিএফ দলৰ জন্ম হয় এই দলটোৰ প্ৰয়োজনীয়তা আছে অসমত বিশেষকৈ লাঞ্ছিত বঞ্চিত আমাৰ মাইনৰিটি মানুহ বা অন্য কিছুমান আদিবাসী এসসি এসটি মানুহ যিসকল সদায় লাঞ্ছিত বঞ্চিত হৈ থাকে তেওঁলোকৰ স্বাৰ্থত এটা দল গঠন হোৱাৰ কাৰণে মই যথেষ্ট আগ্ৰহী হৈছিলো আৰু এই দলৰ প্ৰতি মই বিভিন্ন ধৰণে সহায় সহযোগ কৰিছিলো দলৰ সাংগঠনিক কাম-কাজত তাৰ পিছত মই কোনোদিন ভাবা নাছিলো যে মই চাকৰি এৰি মই ডাইৰেক্টলি আহি পলিটিক্সত যোগদান কৰিম কিন্তু 2011 চনত ৰাইজৰ প্ৰবল দাবীত মই মোৰ অনিচ্ছা সত্ত্বেও মই চাকৰি ৰিজাইন দি আহি মই টিকেট ল'ব লগা হ'ল আৰু বিধায়ক হিচাপে নিৰ্বাচিত হলো কিন্তু প্ৰথমতে মই ভাবিছিলো মই এনেই দলটোক সহায় কৰি যাম কিন্তু নিজে পলিটিক্স নকৰো এনেকৈ ভাবিছিলো কিন্তু শেষত একাংশ ৰাইজে মোৰ পিতৃকো গৈ পেলাই অনুৰোধ কৰিছে আমাৰ ফেমিলিকো প্ৰেছাৰ দিছে মোক নিজকেও তাৰ পিছত মই বাধ্য হলো আৰু আসলতে ৰাইজৰ মৰম চেনেহ আৰু বহুত ৰাইজৰ আগ্ৰহ মানে এটোৱে মোক বাধ্য কৰিলে পলিটিক্সত আহিবলৈ আৰু মই এতিয়া পলিটিক্সত আছো কিন্তু এতিয়া ৰাইজৰ যেটো দাবী আছিল আৰু এতিয়া আপুনি হে ৰাইজৰ দাবী হিচাপে আপুনি এগৰাকী ধিং সমষ্টিৰ মুৰব্বী তো হে মুৰব্বী হিচাপে আপোনাৰ বহুতখিনি দায়বদ্ধতা আছে আৰু আই থিংক মানে প্ৰত্যেকজন মানুহে ধিং সমষ্টিৰ প্ৰত্যেকজন মানুহে আপোনাৰ ওচৰত মানে মানে কিবা এটো কি বুলি কয় প্ৰত্যেকজন মানুহে আপোনাৰ ওচৰত আহিব বা আপোনাৰ ওচৰত কিছুমান নিডছ থাকে সিহঁতৰ কিমান দূৰ আপুনি হেতু ক্ষেত্ৰত সক্ষম হৈছে যেহেতু চৰকাৰ বিৰোধী আপোনালোকৰ এটা কথা চাওক প্ৰথম কথা হল বিধায়কজন চৰকাৰী পক্ষৰে হোক বা বিৰোধীৰে হোক ৰাইজৰ যিমান আশা আকাংক্ষা থাকে বা যিমান চাহিদা থাকে এগৰাকী বিধায়কে কোনোদিন সকলো ৰাইজৰ সকলো আশা আকাংক্ষা পূৰাব নোৱাৰে বহুত লোকে বিভিন্ন ব্যক্তিগত সহায়ৰ কাৰণে আহে তেওঁলোকৰ কাৰোবাৰ ঘৰত কিবা বেমাৰ আজাৰ হোক কোনোবাই ল'ৰা ছোৱালীক এডমিশ্যন দিব নোৱাৰে বা কাৰোবাৰ ঘৰত বিয়া বাৰু আছে ঘৰত জুই লাগিল বা কিবা এক্সিডেন্ট হ'ল কিবা কিবি এনেকৈ বহুত সময়ত ব্যক্তিগত সহায়ৰ কাৰণে আহে বিধায়ক এজনে নিজৰ সীমিত সামৰ্থ্যৰ ভিত্তিত হয়তো কিছু কিছু আমি সহায় কৰো কিন্তু যোনে যিমান আশা কৰি আহে কাৰোবাৰ ৭০,০০০ টকা দৰকাৰ ১ লাখ টকা ২ লাখ টকা দৰকাৰ হয়তো আমি ২-৪ হাজাৰ ৫,০০০ টকা এটা সহায় কৰো সেইমতে সকলো ৰাইজৰ চাহিদা কোনেও পূৰাব নোৱাৰে বিৰোধী দলৰ হোক বা শাসকীয় দলৰ হোক কিন্তু পাৰ্য মানে আমি মই চেষ্টা কৰি আছো যে যিবিলাক ৰাইজৰ ৰাজহুৱা কাম সেইবিলাক যাতে কৰিব পাৰো যেনেকৈ ধিং সমষ্টিৰ ৰাস্তা ঘাটবিলাক অতি জৰাজীৰ্ণ আছিলে মই বিধায়ক হৈ থাকোতে দেখিছিলো তাৰ পিছত মই বহুত কেইটা ৰাস্তা ঘাট বনালো নতুন নতুন ৰাস্তা বনালো পুৰণা বিলাক বাৰে বাৰে মেৰামতি কৰিব লগা হৈ আছে ধিং সমষ্টিত কোনো বয়জ হোষ্টেল বা গাৰ্লছ হোষ্টেল নাছিল মোৰ কাৰ্যকালত মই 8টা বয়জ আৰু গাৰ্লছ হোষ্টেল বনালো মডেল স্কুল বনালো তাত ৰেসিডেন্সিয়েল স্কুল এখন দুমদুমিয়াত হৈ আছে 32 কোটি টকা তাৰ পিছত 3খন ৰিভাৰাইন পিএসসি চৰচাপৰিৰ কাৰণে হস্পিটেল কৰিলো বা জগত এখন মডেল হস্পিটেল কৰিলো বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাক কৰি আছো কাৰণ ব্যক্তিগত সকলো ৰাইজৰ আকাংক্ষা পূৰাব নোৱাৰি সেইমতে কিছুমানৰ ক্ষোভ থাকে যে আমি বিধায়কৰ ওচৰত
মই 50,000 টকা এটা সহায় বিচাৰি গৈছিলোঁ বা ইমান এটা সহায় বিচাৰিছিলোঁ, তেনেকৈ নাপালোঁ। সামান্য কেইটামান টকা দিলে বা বহুতে নাৰাজ থাকে, কিন্তু উপায় নাই। ৰাইজৰ যিমান চাহিদা বা আশাকাংক্ষা যিমান থাকে সিমান কেতিয়াও সম্ভৱ নহয় এজনে পূৰণ কৰাটো। কিন্তু ৰাজহুৱা কামখিনি কৰিলে এটা মনত ছেটিছফেকশ্যন আহে যে কমচে কম ৰাইজৰ কাৰণে কিবা কৰি থৈ যাওঁ, যাতে ৰাইজে অলপ সকাহ পায়। আৰু সেইখিনি কাৰ্য মানে মই কৰি আছোঁ, আৰু অনাগত দিনত যিমান দিন মই ক্ষমতাত আছোঁ মই সেইখিনি কৰি যাম। তাৰপিছত আপুনি এগৰাকী বিধায়ক হিচাপে যিমানখিনি ছ'চিয়েল মিডিয়াত দেখা পাওঁ আপোনাক, তো আপুনি প্ৰত্যেকজন মানুহৰ যিমানখিনি ধৰক কিছুমান মানুহৰ কিবা হ'ল, কিবা এক্সিডেণ্ট এটা হ'ল বা মানুহ ঘৰত মৰিলে, আপুনি যিমান পাৰে সিমান প্ৰেজেণ্ট থাকিব চেষ্টা কৰে। মানে সেইটো ক্ষেত্ৰত আপুনি কিমানখিনি এক্টিভ থাকে? মানে এইটোতো মোৰ এটা কৰ্তব্য হয়, মোৰ দায়িত্ব এগৰাকী বিধায়ক হিচাপে। যদি সমষ্টিত ক'ৰবাত জুই লাগিল, কোনো মানুহৰ এক্সিডেণ্ট হ'ল বা ক'ৰবাত বানপানী বা গৰাখহনীয়া বা কিবা প্ৰাকৃতিক দুৰ্যোগ হ'ল, লগে লগে আমি তাত যোৱা বা তাৰ খা খবৰ লোৱা বা ৰাইজক এইটো সকাহ দিয়াটো আমাৰ এটা নৈতিক দায়িত্ব। সেইখিনি কাৰ্য মানে মই কৰিব চেষ্টা কৰোঁ। কেতিয়াবা এনেকুৱা হয়, যদি মই বাহিৰত আছোঁ বা অসমৰ বাহিৰত বা এছেম্বলি চলি আছে বা কিবা ব্যস্ততাৰ কাৰণে কিবা এটা আকস্মিক ঘটনা হ'লে মই লগে লগে গৈ উপস্থিত হ'ব নোৱাৰোঁ, হয়তো পিছত সময়ত গৈ উপস্থিত হওঁ। কিন্তু কাৰ্য মানে মই চেষ্টা কৰোঁ যে ৰাইজৰ যিকোনো দুৰ্যোগ হ'লে বা বিপদ আপদ হ'লে মই গৈ উপস্থিত হ'বলৈ চেষ্টা কৰোঁ। আৰু মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানে জনসম্পৰ্ক ৰক্ষা কৰাটো আজিকালি বহুত সহজ। যেনেকৈ মোৰ ফেচবুক পেজত প্ৰায় 3 লাখ মোৰ ফলোৱাৰ্ছ আছে। মোৰ সমষ্টিৰ প্ৰায় ইয়াত 50-60 হাজাৰ মান মানুহ এক্টিভ আছে। তাতে যদি মই এটা পোষ্ট দি দিওঁ মোৰ কিবা ক'ব লগা থাকিলে, মোৰ সমষ্টিৰ 50-60 হাজাৰ মানুহে একেলগে পাই যায়। কিন্তু ফোন কৰি কৰি মই জনাব গ'লে 1 মাহতো এই কামটো সম্ভৱ নহয়। গতিকে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও মোৰ যিবিলাক কথা বা মনৰ ভাৱটো মই ৰাইজৰ লগত খুব সহজতে মই এইটো যোগাযোগ ৰক্ষা কৰিব পাৰোঁ। গতিকে সেইখিনি মই চেষ্টা কৰোঁ। আৰু বাকী হয়তো মোৰ নিজস্ব কিছু পৰিকল্পনাও আছে, যেনে কেনেকৈ শৈক্ষিক দিশত সমষ্টিখনক আগুৱাই লৈ যোৱা, পিছপৰা জনগোষ্ঠীটোৰ মাজত শিক্ষাৰ প্ৰভাৱ বিস্তাৰ কৰা। এইখিনিৰ কাৰণে মই মোৰ সমষ্টিত 5খন নতুন হায়াৰ ছেকেণ্ডাৰী মই কৰিলোঁ। হাইস্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ মই উন্নীত কৰিলোঁ, আৰু তাত 2খন কমাৰ্চ আৰু 3খন ছায়েন্স ষ্ট্ৰীমৰ মই কৰিলোঁ, যাতে ছায়েন্সত আৰু কমাৰ্চতো আমাৰ নতুন প্ৰজন্ম আগুৱাই আহে। এনেকুৱা মোৰ এটা নিজস্ব ভিউ আছে, আৰু সেই ভিউ অনুসৰি মোৰ সমষ্টিৰ কামটো মই কৰি যাব বিচাৰিছোঁ। মোৰ সীমিত শক্তিৰে যিমানখিনি সম্ভৱ মই কৰি গৈছোঁ, আৰু বাকীখিনি অনাগত দিনত আৰু কিছু কৰিবলৈ মোৰ সপোন আছে। আৰু আপোনাৰ এই ৰাজনৈতিক ক্ষেত্ৰখনৰ ফেভাৰিট পলিটিচিয়ান বুলি ক'লে আপুনি কাক ক'ব? আপোনাৰ ফেভাৰিট? আচলতে মই প্ৰাক্তন প্ৰধানমন্ত্ৰী VP সিং মোৰ অতি ফেভাৰিট। আৰু VP সিঙক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। কাৰণ তেখেত তৃতীয় মৰ্চাৰ পৰা, ৰাষ্ট্ৰীয় মৰ্চাৰ পৰা প্ৰধানমন্ত্ৰী আছিল, জনতা দলৰ পৰা আছিল। আৰু তেতিয়া তেখেতৰ এটা আদৰ্শ মই কোনোদিনেই পাহৰিব নোৱাৰিম, যে তেখেতে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেতিয়া কংগ্ৰেছৰ বিৰোধী যিটো তেখেতসকলৰ মিত্ৰজোঁট আছিল, সেই মিত্ৰজোঁটত বহুকেইটা পাৰ্টি আছিল। আৰু তেখেত প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এবাৰ বজৰংগ দল আৰু BJPয়ে তেওঁলোকে কৰ সেৱাৰ নামত বাবৰি মছজিদ ভাঙিবলৈ তেওঁলোকে টাৰ্গেট লৈছিল 1989 চনত। VP সিঙে বাধা দিছিল, তেওঁলোকক বাবৰি মছজিদ ভাঙিবলৈ কৰ সেৱা কৰাৰ অনুমতি দিয়া নাছিল। আৰু LK আদৱানী, উমা ভাৰতী, সুষমা স্বৰাজ বা সেই নেতা নেত্ৰীসকলে তেওঁলোকৰ ৰথযাত্ৰাটো উত্তৰ প্ৰদেশৰ বৰ্ডাৰতেই ৰখাই দিছিল, আৰু তেওঁলোকক বাবৰি মছজিদ ভাঙাৰ সুবিধাটো দিয়া নাছিল। আৰু যাৰ কাৰণে BJPয়ে সমৰ্থন উঠাই লৈছিল। BJPৰ তেতিয়া 86 আছিল MP, সমৰ্থন উঠাই লোৱাৰ কাৰণে VP সিং চৰকাৰ মাইনৰিটি হৈ গ'ল। তেতিয়া কংগ্ৰেছ বিৰোধী দলত আছিল, ৰাজীৱ গান্ধী কংগ্ৰেছ সংসদীয় দলৰ নেতা আছিল। ৰাজীৱ গান্ধীয়ে ইচ্ছা কৰিলে বাহিৰৰ পৰা সমৰ্থন দি VP সিং চৰকাৰক বচাব পাৰিলেহেঁতেন। যিহেতু তেওঁ ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ কাৰণে, বাবৰি মছজিদ ৰক্ষা কৰাৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰিব লগা অৱস্থা হৈছিল। কিন্তু VP সিঙে কৈছিল, মোৰ প্ৰধানমন্ত্ৰী পদ মই আজিয়েই এৰি দিম, মোৰ এই পদৰ প্ৰতি লোভ নাই, কিন্তু ভাৰতৰ যিটো ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ, সংবিধানৰ যিটো মৰ্যাদা, মই এইটো বিশ্ববাসীৰ চকুত
মই ভুলুণ্ঠিত হ'ব নিদিওঁ বাবৰি মছজিদ ভাঙিলে দেশৰ সাৰ্বভৌমত্ব গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষতা বিনষ্ট হ'ব গোটেই পৃথিৱীৰ সন্মুখত আমাৰ ভাৰতবাসী লজ্জিত হ'ব যে ইয়াত মুছলমানৰ এটা মানে ঐতিহ্যমণ্ডিত এখন মছজিদ বাবৰি মছজিদ ধ্বংস কৰা হ'ল গতিকে মই প্ৰধানমন্ত্ৰীৰ আসন এৰি দিম কিন্তু ভাৰতৰ সংবিধানক মই লজ্জানত কৰিব নোৱাৰো গতিকে ভিপি সিঙে তাৰ পিছত পদত্যাগ কৰিছিল প্ৰধানমন্ত্ৰীৰ পদৰ পৰা কিন্তু বাবৰি মছজিদ ৰক্ষা কৰি ভাৰতৰ ধৰ্মনিৰপেক্ষতাক বিশ্বৰ সন্মুখত কিন্তু উচ্চ আসনত ৰাখিছিল গতিকে এই যে এটা আদৰ্শ নিজৰ প্ৰধানমন্ত্ৰীৰ নিচিনা ইমান লোভনীয় পদ এৰি দিও ধৰ্মনিৰপেক্ষ গণতন্ত্ৰক ৰক্ষা কৰা এনেকুৱা আদৰ্শ ৰাজনীতিবিদ আজিও আমি বিচাৰো আৰু ভিপি সিঙৰ সেই আদৰ্শটো আছিল গতিকে মোৰ ফেভাৰিট আৰু মোৰ প্ৰিয় ৰাজনৈতিক নেতা এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিপি সিং এতিয়া হে প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিপি সিঙৰ লগত বৰ্তমান যেটো আমাৰ প্ৰধানমন্ত্ৰী তেখেতৰ লগত আপোনাৰ যদি এটো আকাশ আৰু পাতাল পাৰ্থক্য যদি ভিপি সিং যদি দেৱতা তেনেহলে তেখেত হল অপদেৱতা তাৰ মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমান মিছা কথা কয় আজিলৈকে 2014 চনত যিমান মিছা প্ৰতিশ্ৰুতি দি আহি ক্ষমতা দখল কৰিছিল 10 বছৰ গ'ল এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বছৰে 2 কোটি চাকৰি দিম বুলি কৈ আৰু লাখ লাখ মানুহৰ চাকৰি কৰ্তন কৰিলে আৰু 15 লাখ টকা সকলোৰে একাউণ্টত আহিব বুলি কৈ সমগ্ৰ ভাৰতৰ ৰাজহুৱা সম্পদবিলাক বিক্ৰী কৰি এতিয়া আদানী আম্বানীৰ হাতত গতাই দিলে মানে এনেকুৱা মিছলীয়া প্ৰধানমন্ত্ৰী আৰু কোনো হোৱা নাছিল প্ৰধানমন্ত্ৰী ভিপি সিঙৰ নিচিনা এগৰাকী সৎ আৰু নৈতিকতাবাদী এগৰাকী মানৱতাবাদী আৰু ধৰ্মনিৰপেক্ষ মনোবৃত্তিৰ প্ৰধানমন্ত্ৰীৰ লগত নৰেন্দ্ৰ মোদীৰ কোনো তুলনাই নহয় নৰেন্দ্ৰ মোদী তো আচলতে তেওঁ বহুত মিছা কথা কয় আৰু কিছুমান কেৱল নাটকবাজি ধোকাবাজি কেতিয়াবা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা দাঢ়ি ৰাখি ভাও ধৰে কেতিয়াবা তপস্যাত বহে কেতিয়াবা মানে তেওঁ বৈজ্ঞানিক হৈ যায় মানে নলাৰ গেছৰ পৰা নৰ্দমাৰ গেছৰ পৰা তেওঁ ইন্ধন জ্বলাই কেতিয়াবা ডাৱৰৰ ওপৰত ৰাডাৰৰ পাৱাৰটো ডাৱৰ দি ৰখাই দিয়ে মানে কেতিয়াবা বৈজ্ঞানিক কেতিয়াবা ঋষি কেতিয়াবা অৱতাৰ কি ৰূপ যে লয় এইবিলাক মানে বহুত্ববাদী আৰু নাটকবাজি এইবিলাক কিন্তু ভিপি সিঙৰ নাছিল গতিকে ভিপি সিঙৰ লগত তুলনাই নহয় নৰেন্দ্ৰ মোদী যেটো প্ৰতাৰণা ৰাজনীতি ভিপি সিঙৰ লগত তুলনা নহয় আৰু এতিয়া যেহেতু বিজেপি চৰকাৰ হৈ আছে তো আপোনালোকৰ যেটো এসেম্বলিত যিবিলাক কথা আপোনালোকে উপস্থাপন কৰিবলৈ যায় হয়তো আপোনালোকে সেই কথাখিনি উপস্থাপন কৰিব লয় যদিও আপোনালোকে শেষ কৰিব নোৱাৰে বাৰে বাৰে আপোনালোকে লজ্জিত হ'বলগীয়া হয় হেতু ক্ষেত্ৰত আপুনি আপোনাৰ অনুভৱটো কেনেকুৱা হয় না এই মোৰে ক্ষেত্ৰত কেইবাবাৰো এনেকুৱা হৈছে মই যেতিয়া চৰকাৰৰ বাজেটৰ যিবিলাক জনবিৰোধী নীতি বা এইবিলাক লৈ তীব্ৰ প্ৰতিবাদ কৰি যিবিলাক কথাবিলাক কৈ থাকো বাৰে বাৰে মোৰ মাইক অফ কৰি দিয়ে বা হাল্লা কৰে বিজেপি দলে তেওঁলোকে ডিস্টার্ব কৰে কথা ক'ব নিদিয়ে মোক অধ্যক্ষৰ আসনৰ পৰা মোক উপাধ্যক্ষই বাৰে বাৰে দিগদাৰ কৰে এইবিলাক কথা ভিডিঅ'বিলাক ৰাইজে চাইছে আৰু দেখিছে ৰাইজে এইবিলাক দেখিছে যে সঁচা কথাবিলাক ক'ব গ'লে চৰকাৰৰ কেনেকৈ গাত জুই লাগে আৰু তেওঁলোকে কেনেকৈ ডিস্টার্ব কৰে কিন্তু এই কথাবিলাক আমি যদিও আমাক বাধা দিয়ে কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰো কিন্তু এই কথাবিলাক ৰাইজে বুজি পাইছে যে তেওঁলোকে ডিস্টার্ব কিয় কৰি আছে কিয় ক'ব দিয়া নাই তেওঁলোকৰ যে জনবিৰোধী নীতিবিলাক এটো যে সমালোচনাৰ ঊৰ্ধ্বত নহয় আৰু চৰকাৰৰ কাম কাজ যে সুস্থ আৰু গণতান্ত্ৰিক ভাৱাপন্ন নহয় সেই কাৰণে তেওঁলোকে সঁচা কথাবিলাক ক'ব নিদিয়ে গতিকে আল্টিমেটলি তেওঁলোকে যিমানেই বাধা দিয়ক ৰাইজে কিন্তু বুজি পাই আছে আৰু লাহে লাহে বিজেপিৰ তেওঁলোকৰ যেটো প্ৰতাৰণা ৰাজনীতি ইয়াৰ দিন উকলি গৈ আছে আৰু লাহে লাহে অসমতো বিজেপি ইতিহাস হৈ পৰিব এতিয়া যেহেতু আপোনাৰ 4 তাৰিখে এমপিৰ যেটো ভোট গণনা হ'ব হেতু ক্ষেত্ৰত আপুনি কিমানখিনি আশাবাদী আৰু আপুনি এটো বিচাৰে নেকি যে এটোই বিজেপিৰ লাষ্ট হয় আমিও বিচাৰো যে বিজেপিৰ যাতে আৰু ক্ষমতাত আহিব নোৱাৰে আমি হেতু বিচাৰি আছো আৰু কাৰণ এই বিজেপিয়ে বিভিন্ন ধৰণে ভাৰতবৰ্ষৰ জনসাধাৰণক কুঙা কৰি পেলাইছে প্ৰথম কথা হল মিছা কথা মুছলমানখিনিক বহুতখিনি টাৰ্গেট কৰি লৈছে মুছলমানকটো টাৰ্গেট কৰিছে মুছলমানৰ ধৰ্মীয় উপাসনাক বহুত ভাঙিছে বহুতক মব লিঞ্চিং কৰি হত্যা কৰিছে আৰু মুছলমানৰ যেটো ধৰ্মীয় শিক্ষা তেওঁলোকৰ শৰীয়ত একটোৰ ওপৰত বাৰে বাৰে এটেক হৈ আছে কিন্তু তাৰ উপৰিও সামগ্ৰিকভাৱে হিন্দু
আৰু সকলো ধৰ্মৰ লোকৰ ওপৰত তেওঁলোকে যিটো শোষণ চলাইছে ভাৰতৰ ৰাজহুৱা সম্পদবিলাক তেওঁলোকে এপদ এপদকৈ আদানী আম্বানীৰ হাতত গতাই দি আছে গতাই দি পেলাই ভাৰতৰ যিটো ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিছে ৰিজাৰ্ভ বেংকৰ সঞ্চিত 1,76,000 কোটি টকা তেওঁলোকে কুক্ষিগত কৰিলে আৰু দেশ চলাব নোৱাৰি বিদেশৰ পৰা ধাৰ ঋণ কৰি কৰি আজি প্ৰায় আমাৰ 103 লাখ কোটি টকাতকৈ অধিক বৈদেশিক ঋণৰ বোজাত ভাৰতক সুদ খোৱালে তাৰ পিছত আমাৰ এই ভাৰতবৰ্ষক তেওঁলোকে বাৰে বাৰে মানে তেওঁলোকে আৰ্থিকভাৱে এনেকুৱা ভুল নীতি কিছুমান লৈছে যেনেকৈ ডিমনিটাইজেশ্যনৰ পৰা আৰম্ভ কৰি যাৰ ফলত জনসাধাৰণ পুঙা হৈ পৰিছে গতিকে ইয়াৰ ক্ষতিটো কেৱল মুছলমানৰ হৈ থকা নাই যিসকল হিন্দুত্ববাদ কৰে সেই হিন্দু মুছলমান সকলোৱে কিন্তু আৰ্থিকভাৱে আজি পংগু হৈ গৈ আছে দেশখন এক অন্ধকাৰ দিশলৈ গতি কৰিছে গতিকে দেশবাসীক সেই অন্ধকাৰৰ পৰা ৰক্ষা কৰিবলৈ বিজেপিৰ পতন অৱশ্যম্ভাৱী আৰু বিজেপিৰ পতন হ'বই লাগিব আৰু বিজেপিৰ পতন হলে নতুন চৰকাৰ এখন বিজেপি বিৰোধী হলে যদি দেশখনক ৰক্ষা কৰিলে দেশৰ জনসাধাৰণ ৰক্ষা কৰিব আমি সেইটো আশা কৰিছো কিন্তু এটা কথা আপোনাৰ যেটো বিজেপি চৰকাৰে যিমানখিনি ঋণ আনি থৈছে বা ঋণ লৈছে এতিয়া বেলেগ এটা চৰকাৰ হলে তেতিয়া সেই ঋণখিনিটো শুধৰাব লাগিব সেইটো ক্ষেত্ৰত কিমানখিনি ভাবে আপোনালোকে না এটোতো যি চৰকাৰে আহক এইটো গৈ পেলাই তেওঁলোকৰ কান্ধত পৰিব এই ধাৰৰ বোজা বহুত কষ্টকৰ হ'ব কিন্তু উপায় নাই কিন্তু এই চৰকাৰে যে ধাৰ পৰিশোধ কৰিব এইটোতো লক্ষণ নাই আকৌ যদি বিজেপি আহে তেনে ইহঁতে আৰু ধাৰ লৈ দেশক আৰু অন্ধকাৰলৈ ঠেলি দিব গতিকে আমি বিচাৰিছো অন্তত এই চৰকাৰৰ পতন হোক নতুন চৰকাৰ আহি হয়তো কিবা অৰ্থনৈতিক এটা পৰিকল্পনা কৰি কেনেকৈ ধাৰৰ পৰা দেশক মুক্ত কৰিব পাৰি লাহে লাহে আৰু দেশত উন্নয়ন জিডিপি বঢ়াব পাৰি বঢ়াই দেশখনক লাহে লাহে স্বাৱলম্বী দিশলৈ লৈ যাব পাৰি এনেকুৱা এটা চিন্তা চৰ্চা বা আৰ্থিক পৰিকল্পনা কৰা এটা নতুন চৰকাৰ লাগে নহলে এই দেশখনক শ্ৰীলংকাৰ নিচিনা বিজেপি আৰু এবাৰ ক্ষমতাত আহিলে শ্ৰীলংকাৰ দৰে তেওঁলোকে অৱস্থা কৰিব গতিকে আমি সেইটো বিচৰা নাই যে দেশখনক শ্ৰীলংকাৰ নিচিনা এটা পংগু দেশলৈ পৰিণত কৰক গতিকে চৰকাৰ এবাৰ ৰখাব পাৰিলে নতুন চৰকাৰৰ কষ্ট হ'ব কষ্ট হলে হয়তো সুস্থিৰ পৰিকল্পনা কৰিলে লাহে লাহে তেওঁলোকে ৰিকভাৰীটো কৰিব পাৰিব বুলি আমি আশাবাদী আচ্ছা আপোনালোকৰ যেটো এমপি ইলেকশন হৈ গল যেটো 4 তাৰিখে ইতিমধ্যে কলো 4 তাৰিখে ভোট গণনা হ'ব তো আপোনালোকৰ দলটোক লৈ আপোনালোকে কিমানখিনি আশাবাদী যে আপোনালোকৰ চৰকাৰটো হ'ব বুলি যে সব এটা কথা হল আমাৰ দলে আমি মাত্ৰ 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ আৰু আমি খুব বেছি আসনত কেন্ডিডেট দিয়া নাই আৰু বহুত বেছি এমপি আমাৰ নালাগেও আমাৰ কথাটো হল যে আমি যদি 3গৰাকী এমপি জিকিব পাৰো তেনলে আমি অন্তত অসমৰ যিবিলাক লাঞ্ছিত বঞ্চিত জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ যিমান সমস্যা আছে আমি সেইখিনি পাৰ্লিয়ামেন্টত উত্থাপন কৰিম আৰু সামগ্ৰিকভাৱে অসমৰ বিভিন্ন সমস্যা আজি তাত উত্থাপন কৰি অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰো আৰু অসমৰ যিখিনি সমস্যা বা জনগোষ্ঠীয় সমস্যা তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেইখিনি কাম কৰিম হয়তো তাত 543 জন এমপি থাকিব আৰু আমিতো বিজেপি বিৰোধী যি চৰকাৰ হয় আমি সেইফালে আমাৰ সমৰ্থন থাকিব আৰু যদি কিবা প্ৰকাৰে বিজেপিও আহি যায় তেনেহলে আমি বিৰোধীৰ ভূমিকা পালন কৰিম আৰু বিৰোধীৰ ভূমিকা পালন কৰিব যাওঁতে আমি যিমান পাৰো ৰাইজৰ স্বাৰ্থত কথাবিলাক কৈ যাম আৰু অসমত যেটো ৰাজনৈতিক ভৱিষ্যত আমি দেখা পাইছো আমি ইয়াত এটা কাম কৰিম বুলি ভাবিছো যে অসমত বিজেপিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেটো বিভেদৰ বীজ তেওঁলোকে হিচিছে বিশেষকৈ হিন্দু মুছলমানৰ মাজত তেওঁলোকে ধৰ্মীয় এটা মেৰুবিভাজন সৃষ্টি কৰি তেওঁলোকে ইয়াত সাম্প্ৰদায়িক ৰাজনীতিৰ যেটো পাতনি মিলিছে এইখনে অসমীয়া জাতিক থানবান কৰি টুকুৰা টুকুৰ কৰি জাতিটোক ধ্বংস কৰিব গতিকে আমি ভাবো যে আমাৰ দলটোৱে আমি সদায় চেষ্টা কৰো যে অসমত কেনেকৈ হিন্দু মুছলমান আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলাপ্ৰীতি ঐক্য সম্প্ৰীতি বজাই ৰাখি অসমখনক কেনেকৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰি অসমত আমি উন্নয়নৰ এটা ৰাজনীতি কৰিব পাৰো সেইটো আমি বিচাৰো কিন্তু ইয়াত দুৰ্ভাগ্যজনক কথাটো হল বিজেপিয়ে প্ৰত্যক্ষভাৱে ইয়াত হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকে বিভেদৰ ৰাজনীতি কৰে আৰু কংগ্ৰেছ দলে তেওঁলোকে মুখেৰে নিজকে ধৰ্মনিৰপেক্ষ বুলি কয় কিন্তু পৰোক্ষভাৱে তেওঁলোকে সদায় মানে উচতাই মুছলমান আৰু হিন্দু মাজত তেওঁলোকে এটা বিভাজন কৰি ৰাখে কৰি পেলাই দুই ফালৰ পৰাই তেওঁলোকে
কৌশলেৰে ভোট সংগ্ৰহ কৰিব বিচাৰে মানে অসমত আজিলৈকে যিমান সমস্যা আছে মুছলমানসকলক বিদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশী বুলি প্ৰায় 40-50 বছৰ ধৰি অসমত এক উত্তাল ৰাজনীতি চলি আছে আৰু মুছলমানক সদায় টাৰ্গেট কৰা হয় আৰু তেতিয়ালৈকে কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছে ইচ্ছা কৰিলে তেতিয়াই মানে দুধ কা দুধ পানী কা পানী তেওঁলোকে এইটো তথ্যভিত্তিক ৰাজহুৱা কৰি অসমত এই সমস্যাটো তেতিয়াই শেষ কৰি দিব পাৰিলেহেঁতেন তেওঁলোকে যে অসমত গোটেই ৰাজ্যৰ তেওঁলোকে বাৰে হিয়াৰিং কৰিছে নাগৰিকত্বৰ স্থিতি কি মানুহৰ ইয়াত যদি বিদেশী আছে বা নাই তেওঁলোকে 6 মাহত বা 1 বছৰত গোটেইখিনি সাৰ্ভে কৰি তেওঁলোকে কৈ দিব পাৰিলেহেঁতেন যে অসমত 500 বা 600 বিদেশী আছে বাকি কোনো বিদেশী নাই বাকিখিনি সকলো ভাৰতীয় নাগৰিক গতিকে তোমালোকে এইবিলাক মিছা বা অহৈতুক এইবিলাক কথালৈ তোমালোকে আন্দোলন নকৰিবা এইবিলাক নকৰিবা কিন্তু কংগ্ৰেছেও কোনোদিন বিচৰা নাই যে সমস্যাটো এটা স্থায়ী সমাধান হোক তেওঁলোকে মানে এই জলাজুইত মানে সদায় ঘিউ ঢালি এইটো সমস্যাটো জীয়াই ৰাখিছিল আৰু যাৰ কাৰণে 83 চনত অসমত ইয়াত ৰক্তবন্যাৰ সৃষ্টি হৈছিল 11000 মুছলমান লোকক ইয়াত হত্যা কৰা হৈছিল কিন্তু কংগ্ৰেছে এজনো হত্যাকাৰীক তেওঁলোকে তেতিয়া গ্ৰেপ্তাৰ কৰি ফাঁসি দিয়া নাই বা আজীবন জেলত তেওঁলোকে দিয়া নাই হত্যাকাৰীসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছিল একফালে তেওঁলোকে কয় আমাক ভোট দিয়া মুছলমানক আমি ৰক্ষা দিম আৰু আনফালে যেতিয়া উগ্ৰ হিন্দুত্ববাদী সকলে মুছলমানক হত্যা কৰে তেওঁলোকক কয় আমাৰ ফালে থাকা আমি তোমালোকক ৰক্ষণাবেক্ষণ দিম একফালে তেওঁলোকে হত্যা কৰায় আৰু একফালে কয় যে আমাক ভোট দিয়া তেতিয়া তোমালোকক হত্যা কৰিব নিদিও এই ধৰণৰ কুটিল ৰাজনীতি কৰি কংগ্ৰেছে অসমত এটা সাম্প্ৰদায়িক অতি এটা দুৰ্গন্ধময় ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিছিল আৰু বিজেপি আহি পেলাই সেইটোক আৰু অধিক সাৰ পানী যোগাই সেই যেটো মানে প্ৰতি দুৰ্গন্ধময় ঘৃণাৰ ৰাজনীতি সেইটোক আৰু তেওঁলোকে আগুৱাই লৈ গৈছে গতিকে এই অৱস্থাৰ পৰা আমি অসমখনক ৰক্ষা কৰিব বিচাৰো কংগ্ৰেছৰ দিনত তেওঁলোকে মুছলমানসকল যে বিদেশী নহয় তেওঁলোক ভালকৈ জানে কিন্তু তেওঁলোকে কোনোদিনই নকলে যেতিয়া আছুৱে আন্দোলন এৰি দিয়ে তেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এছেম্বলিত কয় যে অসমত 30 লাখ বাংলাদেশী আছে আকৌ আছুৱে আন্দোলন আৰম্ভ কৰে গতিকে তেওঁলোকে একফালে জুই জ্বলাই আৰু একফালে তেওঁলোকে নুমাম বুলি কৈ ভোট লয় গতিকে এই কংগ্ৰেছে পৰোক্ষভাৱে সাম্প্ৰদায়িক ৰাজনীতি কৰে আৰু বিজেপিয়ে প্ৰত্যক্ষভাৱে কৰে গতিকে অসমৰ সৰ্বসাধাৰণ ৰাইজ কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ এই ঘৃণাৰ ৰাজনীতিৰ বলি হৈ কিন্তু সৰ্বশ্ৰান্ত হৈছে গতিকে আমাৰ দল এতিয়াও আমি সৰু দল আমি চৰকাৰ গঠন কৰিব পৰাকে আমাৰ শক্তি নাই কিন্তু আমি ভাবিছো যে আমাৰ প্ৰতিনিধি আমি অসম বিধানসভাত যেনেকৈ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে ফাইট কৰি আছো ঠিক সেইদৰে আমি পাৰ্লিয়ামেণ্টতো আমি সেইদৰে ফাইট কৰি যাব বিচাৰো আৰু অসমত যে এই লাঞ্ছিত বঞ্চিত মানুহখিনিক লৈ কেনেকৈ নিকৃষ্ট ৰাজনীতি চলে এই কথাবিলাক আমি পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিব বিচাৰো যাতে সমগ্ৰ ভাৰতৰ মানুহ সেইটো গম পায় মই এটা উদাহৰণ আপোনালোকক দিব বিচাৰিছো ডি ভোটাৰ এটা এনেকুৱা ইস্যু যেটো ভাৰতৰ কোনো ৰাজ্যত নাই অসমৰ বাহিৰে পৃথিৱীৰ কোনো দেশত নাই একমাত্ৰ পৃথিৱীৰ ভিতৰত অসমতে আছে য'ত ডি ভোটাৰ লগোৱা আছে ডি ভোটাৰ মানে কি ডাউটফুল ভোটাৰ কোন হয় যদি কোনো মানুহ বিদেশী তেওঁক চিনাক্ত কৰি বিদেশী হিচাপে তেওঁক বহিষ্কাৰ কৰক আৰু যদি ভাৰতীয় নাগৰিক তেওঁক ভাৰতীয় নাগৰিক মৰ্যাদা দিয়ক একাংশ লোকক বছৰকে বছৰ ডি লগাই থৈ তেওঁলোকৰ নাগৰিকত্ব অধিকাৰ বঞ্চিত কৰিব তেওঁ বিদেশীও নহয় স্বদেশীও নহয় মাজত তেওঁ গণতান্ত্ৰিক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব এই সমস্যাটো অসমত নাভূত নাচত সমস্যা কেনেকৈ সৃষ্টি কৰা হ'ল এই কথাবিলাক আমি ভাবো যে আমি আমাৰ দলে আমি দিল্লীৰ পাৰ্লিয়ামেণ্টত উত্থাপন কৰি সমগ্ৰ ভাৰতৰ মানুহৰ চকুত আমি দেখুৱাব বিচাৰো যে আমাৰ অসমত এনেকুৱা নিকৃষ্ট ৰাজনীতি চলে আৰু আমি আশা কৰো যে এইটো ইণ্টাৰনেশ্যনেল নিউজ হ'ব আৰু সমগ্ৰ পৃথিৱীৰ পৰা যেতিয়া চাপ সৃষ্টি হ'ব তেতিয়া অসমত লাঞ্ছিত বঞ্চিত কিছু জনগোষ্ঠীক লৈ নিকৃষ্ট ৰাজনীতি বন্ধ হ'ব আমি সেইটো কৰিব বিচাৰো আৰু আমি আশা কৰো যে আমি সেইটোত সাকসেছ হ'ম আগত দিনত বদৰুদ্দিন আজমল তেখেতকো তাৰমানে এনেকৈ কোৱা হয় যে আপোনালোকে যেনেকুৱা কৈছে কংগ্ৰেছৰ কথা কয় বা বিজেপিৰ এগেইনষ্টত কয় আপোনালোকৰ এগেইনষ্টত কোৱা মানুহ বহুত আছে এটা সময়ত এনেকুৱা কিছুমান মানুহ আছে এনেকুৱা কিছুমান মানুহে কয় যে বদৰুদ্দিন আজমল আৰু বৰ্তমান আমাৰ যিটো চিএমৰ লগত একদম মানে মুদ্ৰা ইপিঠি সিপিঠি এনেকৈ কয় এইটো কংগ্ৰেছে সদায় কয় কংগ্ৰেছে ইয়াৰ বাহিৰে তেওঁলোকৰ ক'বলৈ ইছ্যুৱে নাই কাৰণ কংগ্ৰেছে এই কথাটো ক'ব নোৱাৰে যে আমাক ভোট দিয়ক আমি আপোনালোকক নীলিৰ নিচিনা গণহত্যা কেতিয়াও নকৰাও তাৰ বিচাৰ কৰিম আপোনালোকৰ ডি ভোটাৰ যোনে বনাইছে সেই অফিচাৰবিলাকক শাস্তি দিম আপোনালোকৰ চৰচাপৰি মানুহৰ পাট্টা আমি 70 বছৰত দিম কৰি দিয়া নাই গতিকে এইবাৰ দিম
আৰু যিবিলাক মানুহে 83 মানুহ হত্যা কৰিছে তেওঁলোকক আমি বিচাৰ তেওঁলোকৰ শাস্তিমূলক ব্যৱস্থা ল'ম বা আপোনালোকৰ জনসংখ্যাৰ অনুপাতে চাকৰি বাকৰি দিম এইবিলাক তেওঁলোকে ক'ব নোৱাৰে কাৰণ তেওঁলোকে এইবিলাক নকৰে তেওঁলোকে এইটো কয় বিজেপি এওডিএফক ভোট নিদিব বিজেপিৰ বি টিম আজমল হিমন্ত বিশ্ব শৰ্মাৰ লগত ইপিটি গতিকে ইয়াত ভোট তেওঁলোকে কেৱল এইবিলাক কৈয়ে তেওঁলোকে ৰাইজৰ ভোট ল'ব বিচাৰে কিন্তু তেওঁলোকে যিমান অপকৰ্ম কৰিছে সেই কথাবিলাক কিন্তু তেওঁলোকে নকয় আৰু ক'ব নোৱাৰে কিন্তু আমি দেখিছো আটাইতকৈ বেছি বিজেপিৰ লগত হলি গলি কংগ্ৰেছৰ আছে কংগ্ৰেছৰ পৰা ধাৰাবাহিকভাৱে বিধায়কসকল বিজেপিত গৈ আছে তেওঁলোকৰ প্ৰাক্তন মন্ত্ৰী তেওঁলোকৰ বহুত সাংসদ ধাৰাবাহিকভাৱে গৈ আছে এই বৰ্তমান অসম বিধানসভাৰ প্ৰায় 8-9 জন মান বিধায়ক ইতিমধ্যে কংগ্ৰেছৰ পৰা বিজেপিত গ'ল আৰু বহুত কেইজন লিষ্টত আছে তেওঁলোকে ভৰি দাঙি আছে আৰু কংগ্ৰেছৰ বিজেপিৰ কথা মতে তেওঁলোক চলে গতিকে তেওঁলোকে কংগ্ৰেছৰ পৰা জিকিলেও বিজেপিত যায় বিজেপিৰ টিকেট নাপালে কংগ্ৰেছত আহে গতিকে তেওঁলোকৰ মাজত এটা মহৰম দহৰম সদায় হৈ থাকে কিন্তু এই কথাটো ঢাকি ৰাখিবলৈ তেওঁলোকে এওডিএফৰ ওপৰত ব্লেমটো দিয়ে কিন্তু এইবিলাক বেছিদিন তেওঁলোকে কৈ মানুহক আগুৱাব পাৰিব নোৱাৰিব ৰাইজে কিন্তু সঁচাটো গম পায় আৰু এই নিকৃষ্ট ৰাজনীতিৰ অসমত অৱসান ঘটিব আৰু অসমত মূল্যবোধৰ ৰাজনীতি আগন্তুক দিনত গঢ় লৈ উঠিব এইটো অসমবাসী বেছিদিন নাই অসমবাসী এইটো বুজি পাব ভিডিঅ'টোৰ শেষত আপোনাক কওঁ যে যিহেতু আপোনাৰ এটা বহুত ডাঙৰ প্ৰত্যাহ্বান এটা সন্মুখত আছে কোন জিকে কোন হাৰে সেইটো কোনেও ক'ব নোৱাৰে সেইটো কপালৰ লিখন ভাগ্যত যদি আছে আপুনি ধুনীয়াকৈ জয়ী হ'ব এটা মানে সেই হাঁহি মাৰিব আপুনি তো মোৰ ফালৰ পৰা মোৰ দৰ্শকসকলৰ ফালৰ পৰা আপোনাৰ মুখত সেই হাঁহিটো দেখা পাম যেন লাগিছে 4 তাৰিখে নিশ্চয় হাঁহিটো দেখা পাম আপোনাৰ মুখত ধন্যবাদ থেংক ইউ মোৰ ইউটিউব চেনেললৈ আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব